আমি চিজোৰাম সমষ্টিটো যিটো সমষ্টি এই সমষ্টিটোত আমি আজিৰ মুহূৰ্তত এই মুহূৰ্তলৈকে আমি যিটো পৰ্যায়লৈকে আহিছোঁ আমি এইটোৱে বুজিছোঁ যে ইয়াৰ জনসাধাৰণে চিজোৰামবাসী ৰাইজে তাৰমানে ৰুলিং পাৰ্টিৰ শাসকীয় দলৰ এগৰাকী সদস্য নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত ঐক্যমত পোষণ কৰিছে, সংকল্প লৈছে আৰু তাৰ যদি আমি এই কথাটো অনুভৱ কৰিছোঁ যে আমাৰ পাৰ্টিগৰাকী ইয়াত বিজয়ী হ'ব। এই চৰকাৰখনৰ দিনত আটাইতকৈ বেনিফিট হোৱা মানুহখিনি হৈছে ধৰ্মীয় সংখ্যালঘুসকল। এই কথাটো ইয়াৰ ৰাইজে উপলব্ধি কৰিছে আৰু তেওঁলোকে ভাবিছে, তেওঁলোকে বুজিছে যে যদি সমষ্টিটোৰ উন্নয়ন, ৰাইজৰ বিকাশ যদি হ'বলগীয়া হয়, সমষ্টিৰ বিকাশ যদি হয়, অঞ্চলৰ বিকাশ যদি হ'বলগীয়া হয়, তেতিয়া শাসকীয় দলৰ বিধায়কেহে সেইটো সম্ভৱ কৰি তুলিব পাৰে। এই কথাটো এই অঞ্চলৰ ৰাইজে, এই সমষ্টিবাসী ৰাইজে উপলব্ধি কৰিছে, বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকে শাসকীয় দলৰ এটা বিধায়ক পোৱাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আগবাঢ়ি গৈছে। ৰেজাল্ট কৰিম চৰকাৰে প্ৰচাৰ তুলি তাৰমানে আজিৰ দিনটোত ৰেজাল্ট কৰিম ডাঙৰীয়া আচলতে এই চিজোৰাম সমষ্টিত তেওঁ কোনো ফেক্টৰ নহয়। তেওঁ এটা মিটিং কৰিছে, 2-4জন তেওঁৰ লগত গৈছে, কিন্তু মই ভাবোঁ ৰেজাল্ট কৰিম ইয়াত তাৰমানে যেতিয়া ভোট গণনা 4 তাৰিখে গম পাব তেওঁ 3rd পজিশ্যন পাব। নাই মই পাই যাব দিব, মই আছোঁ, মই লৈ আছোঁ যে মই এটা পাই যাওঁ যাতে চব মানুহখিনি বেমাৰ আজাৰ ভাল হয় আৰু চবেই যাতে তাৰমানে কি কয় হাতীৰ কথাটোহে আজিকালি মনত আহে, সেইকাৰণে মই পানী জ্বলা লৈ আপোনাৰ মন্ত্ৰ কি আছে? মনটো আছে, মই মনটো কি আকৌ মনটো থাকে, মই মনটো মোৰ আছে। বঙাইগাঁও সমষ্টি আগতে যি হৈছে সেইটো যোৱাবাৰ আমি 9খন পাইছোঁ, এইবাৰ আমি তাতকৈ বেছি পাম। মই কেইখন পাব আজিৰ দিনটোলৈ মই নকওঁ, কিন্তু মই এই কথাটোৱে ক'ম যে যোৱাবাৰ আমাৰ 9খন আসন আছিল।